আজি খেল মহাৰণৰ সমষ্টিভিত্তিক যিবিলাক খেল আমি সৰুপথাৰ সমষ্টিৰ খেল দপথাৰ হাইস্কুলৰ খেলপথাৰত শুভাৰম্ভ কৰিলোঁ। ইতিমধ্যে সুন্দৰকৈ খেলসমূহ হৈ আছে, ফুটবল খেলো হৈছে। আমি আশা কৰিছোঁ এইবাৰ খেল মহাৰণত সমষ্টিটোৰ সকলো ফালৰ পৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰিব আৰু যোৱাবাৰৰ দৰে এক সৰ্বাংগ সুন্দৰ খেল মহাৰণ হৈ সফল হ'ব। এনেও সৰুপথাৰ বুলি ক'লে ক্ৰীড়াৰ কেন্দ্ৰবিন্দু স্বৰূপ বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰত সদায় সৰুপথাৰে অসমক নেতৃত্ব লৈ আহিছে আৰু এনেধৰণৰ প্ৰতিযোগিতাই যি দ্বিতীয়বাৰৰ বাবে আমি খেল মহাৰণ আয়োজন কৰিছোঁ নতুন নতুন খেলুৱৈ আৱিষ্কাৰ কৰাত আমাক সহায় কৰিব আৰু তেওঁলোকক সময়ত আমি উপযুক্ত মঞ্চলৈ যাতে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ ব্যৱস্থা কৰা হ'ব। মই মুখ্যমন্ত্ৰী মহোদয়ক এনেধৰণৰ এটা সুন্দৰ কাৰ্যসূচী লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।